আজি এক খুব সুন্দৰ অনুভৱ। আমি ভাৰতীয় জনতা পাৰ্টি গণেশগুৰি মণ্ডলৰ উদ্যোগত পুৰুৱা গাঁও পঞ্চায়ত আৰু আমি পুৰুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত 6টা বুথৰ সভাপতিসকল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে লগ লাগি আজি এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই এইবাৰ এক অভিলেখ সংখ্যক ভোট পাই বিজয় সাব্যস্ত কৰিছিল আৰু যোৱাটো টাইমতো তেখেতে যথেষ্টখিনি উন্নয়নমূলক কাম কৰিছিল আৰু এইবাৰ তেখেতৰ যি কাৰ্যদক্ষতা, এই কাৰ্যদক্ষতা এইবাৰ অধিক সক্ৰিয় ৰূপত প্ৰথমৰ দিনৰ পৰাই খুব সুন্দৰভাৱে প্ৰকাশ পাইছে আৰু আমি পুৰুৱা অঞ্চলটো বিশেষকৈ ডুমুচিকিৰ পৰা এই পাৰ্কটো খুব পিছপৰা, গতিকে ছাৰে এই অংশটোক এইবাৰ অধিক গুৰুত্ব প্ৰদান কৰাৰ কাৰণে প্ৰথমে ইয়াত আমি অভিনন্দন অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে আমি ছাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিপুল সংখ্যক ৰাইজৰ উপস্থিতিত ছাৰে আজি অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছে আৰু সকলো দল সংগঠনে আহি ইয়াত ছাৰক অভিনন্দন জনাইছে। গামোচাৰে ছাৰক অভিনন্দন জনাইছে, আমাৰ কাৰ্যকৰ্তাসকলে অভিনন্দন জনাইছে, পুৰুৱা গাঁও পঞ্চায়তৰ সমূহ কাৰ্যকৰ্তাই ছাৰক অভিনন্দন জনাইছে। খুব সুন্দৰ অনুভৱ আৰু অনাগত দিনত ছাৰে এই বৃহত্তৰ অঞ্চলটোৰ যাতে উন্নয়নৰ কাম কাজ অধিক ক্ষীপ্ৰতাৰে আগবঢ়াই লৈ যায়, তাৰ কাৰণে ছাৰক আমি আজিৰ সভাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।